নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি পুৱাৰ প্ৰথমতে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে অসমত কিমান এনকাউণ্টাৰ হ'ল কিয়নো ৮০টা এনকাউণ্টাৰ আৰু তাৰ লগতে এটা বৃহৎ ডাঙৰ খবৰ আহি পৰিছে যে অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে এই মুহূৰ্তত ২৮ গৰাকীক ৮০জনতকৈ অধিক আৰু এই মুহূৰ্তত ২৮ জন লোকৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে আৰু এটা ব্ৰেকিং নিউজ কিয়নো এইবাৰ এনকাউণ্টাৰক ভুৱা আখ্যা দিছে আদালতত PIL দাখিল কৰিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা এনকাউণ্টাৰ বৃদ্ধি পাইছে অসমত আৰু বিগত ৭টা মাহত ইতিমধ্যে ৮০টাতকৈ অধিক এনকাউণ্টাৰ ঘটনা সংঘটিত কৰিছে অসম আৰু তাৰ পিছতে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে আমাৰ হাতত কিয়নো অপৰাধীৰ বিৰুদ্ধে এই মুহূৰ্তত এক প্ৰকাৰ যুদ্ধ আৰম্ভ কৰিছে অসম আৰক্ষীয়ে কিন্তু এনকাউণ্টাৰত এই মুহূৰ্তত ২৮ জন লোকৰ মৃত্যু ঘটিছে এইখন অসমতে তাৰ পিছতে চাঞ্চল্যকৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু এনকাউণ্টাৰ ২৮ জন লোকক এনকাউণ্টাৰ কৰিছে ২৮ জন লোক মৃত্যু হৈছে এই এনকাউণ্টাৰত ৮০টা এনকাউণ্টাৰৰ ভিতৰত কিন্তু এতিয়া এই এনকাউণ্টাৰক লৈ বহুতৰ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে কিয়নো অসম আৰক্ষীৰ এনকাউণ্টাৰক PIL দাখিল কৰিছে এগৰাকী অধিবক্তাই আজি পুৱাৰ পাছত গ্ৰহণ কৰিছে নতুন SOP আহি পৰিছে এই মুহূৰ্তত কিয়নো দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ তাৰ পিছতে এই মুহূৰ্তত প্ৰথমে লকডাউন দিছিল দিল্লীত সঠিক লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰ পিছতে কলকাতা পশ্চিমবংগ সমগ্ৰতে আৰু মুম্বাই পৰা ধৰি বিভিন্ন ৰাজ্যত দিছিল কিন্তু এই মুহূৰ্তত এটা বৃহৎ ডাঙৰ খবৰ ৰাজহুৱা স্থানত এই মুহূৰ্তত নিষেধাজ্ঞা আৰোপ কৰিছে সম্পূৰ্ণ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিব আৰু সমগ্ৰ ভাৰতবৰ্ষ কঁপাই যোৱা ঘটনা কিন্তু ২৪ ঘণ্টাত ভাৰতৰ ৩৭,৩৭৯ গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত আৰু ইমানেই নহয় ১২৪ গৰাকী লোক মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মৃত্যু ঘটিছে কোভিডত আৰু ১৮৯২ গৰাকী লোক অমিক্ৰণত আক্ৰান্ত হৈছে এই মুহূৰ্তলৈ এটা ডাঙৰ খবৰ ব্ৰেকিং আৰু কোভিডৰ লোক ইমানেই হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে যে ইতিমধ্যে পজিটিভিটি ৰেট ৮.৩৭% বৃদ্ধি পাইছে তাৰ পিছতে অৱশেষত ইতিমধ্যে ঘোষণা কৰিলে এই মুহূৰ্তত উইকেণ্ড কাৰফিউ ঘোষণা এই কাৰফিউত আপোনালোক বাহিৰলৈ বিনা কাৰণত ওলাবই নোৱাৰিব আৰু আপোনালোকে এই মুহূৰ্তত কেইটামান দিনতো ঘোষণা কৰিছে বন্ধ আৰু সম্পূৰ্ণৰূপে এতিয়াৰ পৰা সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰিছে কিয়নো এতিয়াৰ পৰা ৱৰ্ক ফ্ৰম হোম পদ্ধতিৰে চলিব সকলো কাম কাজ লগতে ব্যক্তিগত কোম্পানী প্ৰতিষ্ঠান ৫০% কৰ্মচাৰীয়ে চলিব লাগিব লগতে শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ আগৰ দৰে এটা ব্ৰেকিং নিউজ কিন্তু শনিবাৰ দেওবাৰ সম্পূৰ্ণ লকডাউন হ'ব এতিয়াৰ পৰা আৰু বৰ্তমান ইতিমধ্যে সম্পূৰ্ণ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে আজি পুৱাৰ পাছত আন এটা খবৰ কিয়নো এই মুহূৰ্তত চৰকাৰৰ নতুন আঁচনি জাৰি কৰিছে সকলোৱে লাভ কৰিব প্ৰতিমাহে ৫,০০০কৈ টকা পাব ১০,০০০ৰো এটা বৃহৎ ডাঙৰ অফাৰ আহি পৰিছে এই মুহূৰ্তত কিয়নো চৰকাৰে নতুন আঁচনি জাৰি কৰিছে সকলোৱে লাভ কৰিব এতিয়াৰ পৰা প্ৰতিমাহে ৫,০০০কৈ টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দেশৰ সাধাৰণ নাগৰিকক বহু আঁচনি আছে পিছে এইবাৰ আন এক আঁচনি আছে যাৰ জনতাৰ বাবে আৰু ইয়াত কৈছে প্ৰতিমাহে নাগৰিকক লাভ কৰিব ৫,০০০কৈ টকা যদিহে আপুনি বিবাহিত তেন্তে সেই টকা দুগুণ হ'ব প্ৰতিমাহে তেতিয়া লাভ কৰিব আপুনি ১০,০০০কৈ টকা প্ৰতিমাহে নাগৰিকক একাউণ্টত নিজে নিজে জমা হ'ব এই টকা ইতিমধ্যে অটল পেঞ্চন আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধনৰাশি কিয়নো এই আঁচনিৰ জৰিয়তে ইতিমধ্যে স্বাস্থ্য আৰু স্বামী স্ত্ৰী আৰু দুয়ো লাভ কৰিব এই ধন সকলো লোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব এই আঁচনি মোদী চৰকাৰৰ এক অতি জনপ্ৰিয় আঁচনি যাৰ জৰিয়তে প্ৰতিমাহে ১,০০০ পৰা ৫,০০০ টকা লাভ কৰিব যদিহে আপুনি স্বামী স্ত্ৰী দুয়ো তেনেহ'লে আপুনি এই আবেদন তেন্তে দুয়ে প্ৰতিমাহে ৫,০০০কৈ ১০,০০০ টকা লাভ কৰিবলৈ সক্ষম হ'ব অৱশ্যে এই প্ৰিমিয়াম ভৰিব লাগিব যদিহে আপুনি আবেদকৰ বয়স ১৮ পৰা বছৰ হয় তেন্তে ৫,০০০ টকাৰ বাবে ২১০ টকা আৰু ১০,০০০ টকাৰ বাবে ইয়াত কৈছে যে ২১০ টকা আৰু ১,০০০ টকাৰ বাবে ৪২ টকা প্ৰিমিয়াম ভৰিব লাগিব পিছে ক'ত কিদৰে লাভ কৰিব ইয়াৰ বাবে আপুনি কেৱল একাউণ্ট খুলিবহে পাৰিব বেংকৰ জৰিয়তে একাউণ্ট খুলিব পাৰিব তাৰপিছত সকলো বিৱৰণ আপোনালোকক বেংকে সম্পূৰ্ণভাৱে আপোনালোকক জনাই দিব আজি পুৱাৰ পাছত আন এটা খবৰ কিয়নো এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে ইয়াৰ ইতিমধ্যে আৰক্ষী অধীক্ষকসকলে সংবাদমেল সম্বোধন কৰি অসম অপৰাধমুক্ত কৰাৰ সিদ্ধান্ত তাৰ লগতে ইয়াত কৈছে ১০ মে'ৰ পূৰ্বে ৰাজ্যত হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া শিক্ষা বিভাগত হ'ব ২৫,০০০ স্বাস্থ্য বিভাগত হ'ব ৫,০০০ অসম আৰক্ষীৰ লগতে কিমান কি পদ দিব এই মুহূৰ্তত সবিশেষ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কিয়নো অসমত দুলীয়াজানত অনুষ্ঠিত অসম আৰক্ষীৰ অধীক্ষকৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ। 10 মেৰ পূৰ্বে ৰাজ্যত বৃহৎ প্ৰক্ৰিয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগত 5,000 নিযুক্তি দিয়াৰ লক্ষ্যৰে বান্ধিছে চৰকাৰে। সেইদৰে অসম আৰক্ষীৰ 16,000 নিযুক্তি দিয়াৰ সিদ্ধান্ত। ইয়াৰ বাবে 5,000 কামাণ্ডো বেটেলিয়ন আৰু নতুন পদত সৃষ্টি কৰা হৈছে। স্বাস্থ্য বিভাগত 5,000 নিযুক্তিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয়নো এই মুহূৰ্তত এটা ডাঙৰ ঘোষণা আহি পৰিছে, এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী অধীক্ষকৰ সৈতে হোৱা সংবাদমেলত এই বৃহৎ ঘোষণা কৰিছে। আজি পুৱাৰ পাছতো আন এটাই খবৰ, কিয়নো এই মুহূৰ্তত অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক বৃহৎ বাম্পাৰ ঘোষণা কৰিছে নতুন বছৰত। আৰু সকলোৱে বাট চাইছিল অসম চৰকাৰৰ কৰ্মচাৰীসকলে দিয়ে মৰ্গীয়া বানচৰ। কিন্তু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শিক্ষক কৰ্মচাৰীসকলক পুনৰ 5% বৃদ্ধি কৰিব। প্ৰথমে ঘোষণা কৰিছিল 3%, তাৰপিছত 5% বৃদ্ধি কৰিব এই মুহূৰ্তত মৰ্গীয়া বানচ। আৰু 2022 চনৰ এই জানুৱাৰী মাহতে দিয়া হ'ব এই মৰ্গীয়া বানচ। অৱশ্যে 2019 চনৰ জুলাই মাহৰ পৰাই বন্ধ হৈছিল ডিয়াৰনেছ LSDA আৰু ইয়াৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল বুলি স্পষ্ট কৰি দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে কৰ্মচাৰীসকলক সম্পূৰ্ণ 5% মৰ্গীয়া বানচ দিয়া হ'ব এই জানুৱাৰী মাহতেই। আজি সন্ধিয়াৰ প্ৰথমতে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ, কিন্তু এটা বৃহৎ ঘটনা সংঘটিত হৈছে। তাৰপিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত কঠোৰ নিৰ্দেশ। আৰু এতিয়া জানুৱাৰী আৰু পিকনিকৰ ছিজন, সকলোৱে বনভোজস্থলীলৈ যায়। কিন্তু এটা কথা সাৱধান, আপুনি যদি বনভোজস্থলী সুৰাপান কৰে তেন্তে আপোনাৰ জেল হ'ব। লগতে সুৰাপান কৰাৰ চালকৰ বিৰুদ্ধে বনভোজস্থলীত এতিয়া অভিযান চলিব। হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ। আৰু যদি আপোনাৰ যিজন চালকৰ লগত গৈছে তেওঁ যদি আপোনাৰ সুৰামুক্ত হয় তেন্তে তেওঁৰ লগতে আপোনালোক সকলোৰে জেল হ'ব। কিয়নো এই মুহূৰ্তত এই কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কঠোৰ সিদ্ধান্ত হাতত লৈছে। কিয়নো এতিয়াৰ পৰা বনভোজস্থলী সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিব তীব্ৰ আৰক্ষীৰ অভিযান। আৰু এই অভিযানত যদি কেনেবাকৈ সুৰাপায়ী ধৰা পৰিল তেন্তে বিপদৰ সন্মুখীন হ'ব আপুনি। এই কঠোৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আজি সন্ধিয়াৰ পাছত আন এটাই খবৰ, কিয়নো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে। সমগ্ৰ দেশতে অমিক্ৰণে ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰথমতে বন্ধ কৰি দিছিল দিল্লীত সকলো বিদ্যালয় মহাবিদ্যালয় চিনেমা হল। কিন্তু এই মুহূৰ্তত আহিছে এটা কঠোৰ সিদ্ধান্ত, কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে হ'ব লকডাউন। আৰু যিকোনো মুহূৰ্তত ঘোষণা কৰিব মোদী চৰকাৰে সমগ্ৰ ভাৰতত যি প্ৰথমে ঘোষণা কৰিছিল 21 দিনৰ লকডাউন, সেইদৰে। আৰু এটা ভয়ংকৰ খবৰ আহি পৰিছে এই মুহূৰ্তত, কিয়নো ক'ভিডে ৰূপ ধাৰণ কৰিছে, বৃহৎ ত্ৰাসৰ সৃষ্টি কৰিছে। ইখনৰ পিছত সিখন ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এইবাৰ পুনৰ বন্ধ হৈ পৰিল এখন ৰাজ্যত বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ধৰি সকলো চিনেমা হল আদি ইত্যাদি। কিয়নো এইবাৰ দিল্লীৰ পাছত হাৰিয়ানাত সম্পূৰ্ণৰূপে এইখন হাৰিয়ানা ৰাজ্যত বন্ধ কৰি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয় সকলো। কিয়নো কৰোণাই ত্ৰাসৰ সৃষ্টি কৰিছে, সেইবাবে পুনৰ বন্ধ ঘোষণা